নমস্কাৰ। আজি আমি আপোনালোকক দেখুৱাম পাপিলাত অহা বৰিপাৰাৰ শ্ৰী শ্ৰী মা ঠাকুৰাণীৰ পূজাখন। আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকে। আহক আপোনালোকে সম্পূৰ্ণ পূজাখন আজি মই আপোনালোকক দেখুৱাম। আহক। Come on, follow me. এই বছৰতে এটা চৰকাৰী চাকৰি দিয়ে আৰু দেখিছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। এইফালে আমাৰ মন্দিৰ হয়। চাওক ধুনীয়াকে চিনাৰীটো চাওক এবাৰ। বহুত সুন্দৰ মন্দিৰ হয়। বহুত মানুহ আহিছে দূৰ দূৰণিৰ পৰা। ইয়াত মনৰ কামনাবোৰ ইয়াত পূৰণ হয় বুলি বহুতে আগৰ পৰাই চলি আহিছে। গতিকে সকলোৱে নিজৰ নিজৰ মনৰ কামনা ইয়াত আশা পূৰণ কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা লোকক আহে, ভক্তপ্ৰাণ আহে। গতিকে আপোনালোকেও যদি অহা নাই, অসমৰ যিকোনো মুহূৰ্তৰ পৰা চাই আহিছে, গতিকে আপোনালোকেও এবাৰ হ'লেও আহক। আমাৰ এই মা ঠাকুৰাণী পূজাখন বহুত ভাল লাগে। গতিকে চাই থাকিব আগলৈ। আমি কিছুমানৰ মুখেৰে শুনি তেওঁলোকক দুই এষাৰ জানিব চেষ্টা কৰিম। চাই থাকিব আপোনালোকে। আচ্ছা, মাকটো আমি চবে পূজা কৰো। এখন মানে আগতে আমাৰ যিটো পৰম্পৰা আছিলে, আমাৰ খালি অনুষ্ঠিতভাৱে কৰা হৈছিল। আমাৰ খালি যিখিনি চুবুৰীৰ 30-40 ঘৰ মানুহ আমি নিজে দেখিছো। আগতে 30-40 ঘৰ মানুহে এই পূজাটো কৰিছিলে। ইয়াৰ আৰু ৰহস্যটো আছিলে এনেকুৱা যে আমাৰ যিজন নামঘৰীয়া আছিল বহুদিন আগতে, আনুমানিক 1860 চন মানত এই পূজাটোৰ আৰম্ভণি হৈছিল। যদিওবা ইয়াৰ কাৰণে অলপ অধ্যয়নৰ প্ৰয়োজন। সেই সময়ৰ যিটো জেনেৰেশ্যন আছিল তেওঁলোকক আমি এতিয়া নাপাওঁ। ইয়াৰ যিটো মুখ বাগৰি অহা আখ্যান, সেই অনুসৰি আমি জানো যে মায়ে আমাৰ যিজন নামঘৰীয়া আছিল, আমাৰ লগত দেউৰী বুলি কওঁ, দেউৰী খুব বনাইছিল আচলতে। এটা দঁতাল হাতীয়ে এজোপা ৰঙা জবাৰে ইয়াতে ফুল মানে উচৰ্গা কৰি পূজাটো আগবঢ়াইছিলে। আৰু আমাৰ নামঘৰীয়াই এই পূজাটোৰ বিষয়ে গোটেই ৰাইজক অৱগত কৰাইছিল। তো কিবা কাৰণত সেনেকে থাকি গ'ল। আহিম বুলি সিদ্ধান্ত লোৱাৰ পিছতো সেইটো পেণ্ডিং থাকি গ'ল। তাৰ পিছদিনা যিহেতু তেওঁলোকে নাহিলে, আমাৰ ৰাইজে আকৌ সপোনালে মায়ে যে মোক সেই জেগাটোত আপোনালোকে আহিলে পাব, অনুগ্ৰহ কৰি আহক। তো তাৰপিছত আকৌ ৰাইজে আলোচনা কৰি আহিলে। আহি পেলাই দেখিলে সঁচাই সপোনত দেখাৰ দৰে হুবহু যে ধুনীয়া এখন আগলতি কলপাতত কোনোবাই চাকি তাকি জ্বলাই ৰঙা জবাৰে মানে পূজা কৰিছে। আৰু তেতিয়া এখন অটব্য অৰণ্য আছিল। সেই অৰণ্যত মানে হাবি জংঘল কাটি কাটি যেতিয়া আহি সেই পূজাটো দেখিলে, তেতিয়া সঁচাকে এইটো যে অলৌকিক এটা যে ঈশ্বৰৰ যে মানে যে ঈশ্বৰৰ এটা লীলা, যে সেই লীলাটো ৰাইজে গম পালে। আৰু তেতিয়াৰ পৰাই মানে এই পূজাটো জেনেৰেশ্যন বাই জেনেৰেশ্যন কৰি আহিছে। আৰু কৰি আহি আজি ৰাইজে দেখিছে, আজি লক্ষাধিক ভক্তৰ সমাগম হয়। খালি আমাৰ চুবুৰী বুলি নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহে, দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহে, বিভিন্ন মানে দেশৰ পৰাও আহে। ভূটান, নেপাল আদি বিভিন্ন দেশৰ পৰাও আহে। চ' মাৰ যদি কোনোবাই মানস কৰে, সেই মানসৰ ফল পায়। আপোনালোকে দেখিছে আমাৰ চৰা ঘৰ বিলাক, এইবিলাক আমাৰ সমিতিৰ ফালৰ পৰা বনোৱা হোৱা নাই। এইবিলাক আচলতে যি ভক্তই মানস কৰি পেলাই ফল পাইছে, সেই ভক্তসকলৰ দান বৰঙণিৰ দ্বাৰাই গঢ়ি উঠিছে। চ' যিসকল ভক্তই এতিয়া চাই আছে কিন্তু অহা নাই, তেওঁলোকক আমি জনাম সমিতিৰ তৰফৰ পৰা তেওঁলোকে আহক। মাৰ কৃপা, তেওঁলোকে আহক। মাৰ যে কৃপা আছে সেই বস্তুটো তেওঁলোকে গম পাব। এইখিনিয়ে ক'লো, ধন্যবাদ। বহুত বহুত ধন্যবাদ থাকিল দাদালৈ। আৰু আমি কিছুমানৰ দুই এষাৰ জানিম। আমি আগলৈ আমি কিছুমানক সুধিম। গতিকে আগলৈ ভিডিঅ'টো আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। আহক।
থাকো পূজাত চলি পেলাই হৈছে আৰু ভাল কৰি কম আছো অলপ পাছত কম বৰ্তমান মই আছো আমাৰ ঠাকুৰাণী পূজাত যেহেতু আজি আমাৰ ঠাকুৰাণী পূজা বাকী পূজাখন আজি অনুষ্ঠিত কৰা হৈছে গতিকে আজি ভক্তবৃন্দৰ বহুত সমাগম ঘটিছে আমাৰ ইয়াতে লগতে আমাৰ ভক্তবৃন্দৰ লগতে আমাৰ সদস্যসকল ইয়াতে আছে নমস্কাৰ আজি শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰত আহিছো মই মোৰ নাম শ্ৰী ৰূপমণি ৰায় আৰু এই আমাৰ মাৰ যিটো আমাৰ বাৰ্ষিক পূজাখনি হয় এইখিনি এদিনীয়া কাৰ্যসূচীৰে আমাৰ পালন কৰা হয় আৰু ইয়াত আমাৰ ছাগলী হাঁহ পাৰ বিসৰ্জন কৰা হয় আৰু বলি দিয়া হয় কিছুমানে ছাগলীবোৰক বলি দিয়ে আৰু কিছুমানে এৰা দিয়ে আৰু হাঁহ পাৰও তেনেকাই গতিকে মই ইয়াৰ বিষয়ে ইমান এটা নাজানো তথাপিও আমি যিখিনি সৰুৰ পৰা দেখি আহিছো আমাৰ আইতাসকলে যেতিয়া আহিছিল সেইখিনি সময়ত আমি মানে সৰু আছিলো ৰাতি হৈছিল পূজাখন কিন্তু এতিয়া আমি দেখা পাইছো দিনত হয় পূজাখন আৰু ইয়াত ইমান মানুহৰ সমাগম মানে ক'বলৈ গ'লে লাখ লাখ বা হাজাৰ হাজাৰ মানুহৰ সমাগম হয় কিন্তু আপোনালোকে এই চেনেলটোৰ জৰিয়তে দেখা পাব আৰু নতুনকৈ বনোৱা হৈছে মানে মাৰ বিসৰ্জন ঘাটলৈ মানে নিয়া হয় ইয়াত মানে ওচৰেদি এটা মানে আমি লেজা বুলি কওঁ মানে অলপ ঝৰ্ণা নিচিনা আছে তাত মাৰ মানে বিসৰ্জন কৰা হয়তো গতিকে এই ৰাস্তাটোৱেদি মানে নিয়া হয় মাক আমি কিছুমানৰ মুখেদি জানিম আপোনালোকে ক'ৰ পৰা আহিছে কেনেকুৱা পাইছে আহি ভালে লাগে ভাল লাগিছে আচ্ছা এওঁলোকে পেৰাগাঁৱৰ পৰা আহিছে আৰু আমি জানিম দুই এষাৰ পাইছো আপোনালোকে ক'ৰ পৰা আহিছে বজোৱাৰ পৰা আমাৰ ইয়াৰে হয় ওচৰৰে হয় আমাৰ ওচৰৰে হয় হৈ আছে ইয়াৰ দাদাসকলে প্ৰস্তুতি চলাই আছে টাইম 12 বজামান টাইমত দিয়ে না দুপৰীয়া 12 বজামান টাইমত ইয়াৰ মানে বিসৰ্জন দিয়া বুলি কোৱা হয় তাৰে কল ভেল বনোৱা হৈ আছে বৰ্তমান গুৰেশ্বৰ আচ্ছা ইয়াত আহি কেনেকুৱা পাইছে একদম বিৰাট পবিত্ৰ লাগিছে একদম বহুত যিটো মনৰ আশা যিটো আছিল তাতে আহি কিনে পূৰ্ণ পালো আমি খুব ভাল লাগিল জাগা দুখত দেখি কিনে আমাৰ পৰিৱেশটো বিৰাট ধুনীয়া আপোনাৰ নামটো জনাব মোৰ নাম শ্ৰী দেশংকৰ বিশ্বাস এইবাৰ মানে প্ৰথম না আগতে এইবাৰ প্ৰথম আহিলো ভাল লাগিল নিশ্চয় ভাল লাগিল বহুত মানুহ দেখিছে গড়েশ্বৰ পৰা আহিছে আৰু বহুতো আহিছে আপোনালোকে গড়েশ্বৰ সব গড়েশ্বৰ পৰা আহিছে আৰু বহুতো দূৰ দূৰণিৰ পৰা আহিছে মানুহ পূজাখন হয়তো আপুনি ক'ৰ পৰা আহিছে বিজিনী ইয়াৰ বিজিনী দেখিছে প্ৰায় অল অসমৰ প্ৰায় মানুহ আহে ইয়াত বহুত ভাল লাগে পূজাখন চাই থাকিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰিব